শুকরটা হ্যাঁ শুকরটা भी না চিকিৎসা মহাবিদ্যালয়ৰ লগত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হ'ল। উদ্দেশ্য এইটোৱে যে আমি সকলোৱে জানো যে কৰ্কট ৰোগৰ কাৰণে আমাৰ সকলোৰে আমি এজন সৈনিক হোৱাটো প্ৰয়োজন আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট কমিউনিটি মেডিচিন আমাৰ সাৰ্জাৰী ডিপাৰ্টমেণ্টৰ পৰা মেডিচিন ডিপাৰ্টমেণ্টৰ পৰা গাইনী ডিপাৰ্টমেণ্টৰ পৰা যেটো কমিউনিটি আউটৰিচ প্ৰগ্ৰেম টিম আছে CCFৰ তেখেতৰ সহযোগ কৰি ইতিমধ্যে কমিউনিটি আউটৰিচ প্ৰগ্ৰেমে কৰি থকা কামখিনিকে আমাৰ মেডিকেল কলেজত কৰি থকা হৈছে। আমাৰ জানে যে কমিউনিটি মেডিচিনৰ আণ্ডাৰত আমি এডাপশ্যন কৰিব লাগে, ভিলেজ এডাপশ্যন ইত্যাদি কৰি আছোঁ। গতিকে যুটীয়াভাৱে কৰিলে আমি ভাবোঁ যে উদ্দেশ্যটো আমাৰ সফল হ'ব আৰু এতিয়াও বহু লোক কৰ্কট ৰোগৰ চিনাক্ত কৰিবলগীয়া দায়িত্ব সকলোৰে আছে। আৰু মই এই চেগতে আপোনালোকক আহ্বান কৰিম যে সংবাদ মাধ্যমৰ এটা বৃহৎ ভূমিকা থাকে। আমি বহু সময়ত কৈ আহোঁ কৰ্কট ৰোগৰ পৰা হ'বলগীয়া সাৱধানতা, জৰায়ুৰ কৰ্কটৰ লক্ষণ, মুখৰ কৰ্কটৰ লক্ষণ, গতিকে এইবিলাক দিলে আপোনালোকে এবাৰ কৈ দিয়ক, মানুহখিনি সজাগ কৰক। আৰু যিহেতু আজি আমাৰ বৰপেটা চিকিৎসা মহাবিদ্যালয় হয়তো প্ৰথম চিকিৎসা মহাবিদ্যালয় এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰা, মই আপোনালোকক অনুৰোধ কৰিম যে প্ৰেছ ক্লাবে বৰপেটা প্ৰেছ ক্লাবে এটা কেম্প আয়োজন কৰক আৰু আমাক আহ্বান কৰক, আমি গৈ পেলাই সহযোগ কৰিম। আজি যোনটো আমি এটা বৰপেটা মেডিকেল কলেজৰ লগত যেটা চুক্তি কৰিছোঁ MOU এইটো এটা ফাৰ্ষ্ট টাইম আমি এইটো আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনে কৰিলে। কাৰণ আমাৰ লাষ্ট 5-6 বছৰৰ পৰা স্ক্ৰিনিং আৱেৰনেছৰ ওপৰত বহুত জোৰ দি আছোঁ আৰু আমাৰ অনাৰেবল চিফ মিনিষ্টাৰেও কৈছে যে 1 কোটি আমি স্ক্ৰিনিং কৰিব লাগে আৰু আমি খুব আগবাঢ়ি আছোঁ সেইটো ক্ষেত্ৰত। আৰু সেই বস্তুটো যেতিয়ালৈকে গাঁৱে গাঁৱে বা আমাৰ পুৰা অসমতে 35 ডিষ্ট্ৰিক্টতে যদি এইটো বস্তুটো কৰিব পাৰোঁ তেতিয়াহে আমি কৰ্কট ৰোগৰ পৰা অলপ সাৰ পাম। কিন্তু মেডিকেল কলেজত যেনেকৈ কমিউনিটি মেডিচিনৰ ডিপাৰ্টমেণ্ট আছে, তাহাঁতৰ PG ষ্টুডেণ্টছ আছে, ৰাইট, সিহঁতৰ এটা ৰোল হ'ল যে এডুকেশ্যন থিচিছ ষ্টাডি কৰিব, ৰিচাৰ্চ কৰিব, ৰিচাৰ্চ কৰাৰ ওপৰতে তেখেতে এপিডেমিঅলজিকেল কনচেপ্টটো ল'ব যে কিহৰ কাৰণত হৈছে, কাৰ হৈছে, কেনেকৈ আমি তাৰ প্ৰিভেণ্টিভ একশ্যনছ, প্ৰিভেণ্টিভ অংক'লজি তাহাঁতৰ মানে এটা নলেজটো খুব ভাল। চ' আমি ভাবিছোঁ যে আমি কামটো কৰি আছোঁ, পুৰা সব ডিষ্ট্ৰিক্টতে কৰি আছোঁ আৰু বৰপেটাত এই ডিপাৰ্টমেণ্টৰ কমিউনিটি মেডিচিনৰ লগ লাগি আমি এইটো অলপ তাক আৰু অলপ পুশ দিব পাৰিলে খুব ভাল হ'ব। আৰু যদি কিবা এটা ওলায় ৰিচাৰ্চৰ পৰা কিবা এটা যদি জানকাৰী ওলায় আমি আৰু ভাল কাম কৰিব পাৰিম। সেইটো ক্ষেত্ৰতে আমি এইটো কৰি আছোঁ। আমাৰ কমিউনিটি আউটৰিচ প্ৰগ্ৰাম সব বৰপেটাতো আছে, সব ডিষ্ট্ৰিক্টতে আছে। আমাৰ ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ আছে, নেভিগেটৰ, 2টা নাৰ্ছ আছে, পেলিয়েটিভ কেয়াৰো কৰোঁ আমি। সেইকেইটা ক্ষেত্ৰত আমাৰ টীম গাড়ী এটা আছে আৰু গাঁৱে গাঁৱে গৈ মানে যিমান দিন ছানডেৰ বাহিৰে সব দিনতে যাওঁ। আমি সব NGOক এপ্ৰ'চ কৰোঁ যে আপোনালোক কিবা এটা মেডিকেল কেম্প বা কিবা এটা কৰি আছে, আপোনালোক নিজৰ কামটো কৰক, আমি তাত গৈ কেঞ্চাৰৰ স্পেচিয়েল কেম্প এটা কৰি সেইটো ডিউৰেশ্যনতে অলপ মানুহক কৰ্কট ৰোগ বিষয়ে জানকাৰীটো দিম। তেনেকৈ আমি খুব ভাল ৰেছপন্সটো পাই আছোঁ। আমি সদায় আমাৰ টীমটো বাহিৰতে থাকে। আমাৰ টীমৰ কোনো কাম নাই হস্পিটেলত। আমাৰ এই কমিউনিটি আউটৰিচ মানে তাহাঁতক আমি 2টা ক'লোঁ, নাৰ্ছ আৰু কোঅৰ্ডিনেটৰ, তাহাঁতৰ কাম হ'ল জইণ্ট ডাইৰেক্টৰত লগ লাগি, ব্লক ডেভেলপমেণ্ট অফিচাৰৰ লগত লগ লাগি, গাঁৱৰ গ্ৰাম পঞ্চায়তৰ লগত লগ লাগি, স্কুলত গৈ টবেকৰ কৰোঁ বা য়াং ল'ৰা ছোৱালীক আমি কেঞ্চাৰৰ বিষয়ে বুজাওঁ। মানে কোনো এদিন এনেকুৱা নহয় যে তাহাঁতে কিবা এটা বেলেগ কাম, তাহাঁতৰ কামেই এইটো হ'ল। আমাৰ এই স্ক্ৰিনিঙতে
30 doctors আছে, dental doctors all across Assam. Dental doctor নিজৰ কামটো কৰে, নাৰ্ছে ব্ৰেষ্ট আৰু চাৰ্ভিক্সৰ হেৰি কৰে, পেপস্মিয়াৰ আমাৰ টীমে কৰে। আৰু য'ত আমি যাওঁ, ক'ৰবাত যদি কেঞ্চাৰ পেচেণ্ট আছে আমাৰ ইয়াত ট্ৰিট হৈ, আৰু তাহাঁতক আমি পেলিয়েটিভ কেয়াৰো তাতে ঘৰত গৈ মানে ঘৰতে দিয়া হয় বুলি ক'ব পাৰি। ত' তেনেকৈ এইটো গৈ আছোঁ। সেই পুৰা ক্ষেত্ৰত আমাৰ যোনটো মেডিকেল কলেজৰ এটা ছাপৰ্ট আহি গ'লে আমি সেইটোত আৰু আগবাঢ়ি যাম। এই কৰ্কট ৰোগৰ লগত যুদ্ধ কৰাটো ইট ইজ ইম্পচিবল ফৰ এনি ওৱান party to fight the cancer. So we all have to combine. And it is not only community medicine department, it is all department, because they are all treating. Because patient ক'ত আহিব, মেডিকেল কলেজতে আহে বা ডক্টৰৰ ওচৰত যায়, ডক্টৰে গম পায় যে কাৰো কেঞ্চাৰ হৈছে বা নাই। মই মানে আমাৰ কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ কি, আমি স্পেচিয়েলাইজড এটা চেণ্টাৰ হয় য'ত আমি এইটোৰ বিষয়ে খুব এটা কাম কৰি আছোঁ। চ' ডেফিনেটলি যোনটো কাম আপুনি সদায় কৰিব আৰু বেছিকৈ কৰিব, সেইটোৰ ওপৰত আপোনাৰ নলেজটো অলপ বেছি থাকিব। ডাটা আছে আমাৰ, ধৰক আমি অসমত ক'লে আজি 4 বছৰ হৈছে আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আমাৰ ইষ্টাব্লিছ হোৱা। 4 বছৰত আমি অলমষ্ট 71,000, আজি মে' মাহৰলৈকে 71,000 কেঞ্চাৰ পেচেণ্টক ট্ৰিট কৰিছোঁ অসমত, পুৰা অসমত। আৰু তাৰ 71ত অলমষ্ট বৰপেটা চেণ্টাৰত এৰাউণ্ড 8,444 কেছেছ উইচ উই হেভ ষ্টিল এপ্ৰিলৰলৈকে সেইটো আমি ট্ৰিট কৰি লৈছোঁ কেঞ্চাৰ পেচেণ্ট। আৰু তাৰ মাজতে 1,400 কিবা এটা আছে ছাৰ্ভাইভেল পেচেণ্ট আমাৰ আছে। আমি পাৰ্চনেলি চবকে এইটো ছাৰ্ভাইভাৰশ্বিপ প্ৰগ্ৰাম সহযোগ বুলি প্ৰগ্ৰাম এটা আছে, তাত টেলিফোন কৰি কেনে আছে, কিবা দিগদাৰী পাইছে, কিয় ট্ৰিটমেণ্ট ল'বলৈ অহা নাই, আপুনিতো 6 মাহৰ পাছত আহিব লাগিছিল, কিয় কৰোৱা নাই, কিবা দুখ আছে নেকি, সেইকেইটা কাৰণে এইটো কৰি আছোঁ। আমাৰ ইণ্টেনশ্যনটো খুব হেৰি যে এটা চবতে আপোনাৰ সৰুৰ পৰা শুনি আছোঁ যে কেঞ্চাৰ হ'ল, তাৰপিছত তাহাঁতৰ মানে কোনো নাই ছাপোৰ্ট কৰা মানুহ নাই, গোটেইখিনি ট্ৰিটমেণ্ট ইয়াত হয়। আৰু যোনকেইটা নহয়, যেনেকৈ আমাৰ ব্লাড কেঞ্চাৰৰ কথাটো ইয়াত খুব এটা নহয়। চ' আমি সেই কেঞ্চাৰকেইটা ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটীত পঠিয়াই দিওঁ, যে আমাৰ বিশেষজ্ঞ এই ট্ৰিটমেণ্টটো কি হয়, ট্ৰিটমেণ্ট কৰিবলৈ চবেই চব বস্তু কৰিব পাৰে, কিন্তু স্পেচিয়েলাইজেশ্যন ছুপাৰ স্পেচিয়েলাইজেশ্যন ইমান ধুনীয়াকৈ ওলাইছে। আৰু অসমত 12টা অপাৰেশ্যনেল হস্পিটেল আছে, আৰু আমি ডিফাৰেণ্ট হস্পিটেলক ডিফাৰেণ্ট স্পেচিয়েলিটিৰ কাৰণে ডেভেলপ কৰিম বুলি, ডিজিজ মেনেজমেণ্ট গ্ৰুপ বুলি কয়, তেনেকৈ আমি ডেভেলপ কৰি আছোঁ। লাহে লাহে হ'বই লাগিব। এতিয়া 4 বছৰ হৈছে, আমি খুব ভাল ষ্টেবলিছ কৰি দিছোঁ আৰু ধুনীয়াকৈ গৈ আছোঁ। মই বৰ সন্তুষ্ট যে আমাৰ গভৰ্ণমেণ্ট অফ আছামৰ সহযোগত হওক বা টাটা ট্ৰাষ্টৰ সহযোগত খুব ধুনীয়াকৈ এইটো কাম হৈ আছে। আৰু কমিউনিটি আৰু মানে লগ লাগি গ'লে মানুহ আৰু ভালকৈ কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।